ঈশ্বৰৰ সত্তাটো পাবলৈ হ'লে মানুহক আমি ঈশ্বৰ জ্ঞান কৰিব লাগিব। সনাতন সনাতন হেন কৃষ্ণক সদা উপাসা কৰোঁ হৃদয়ত। এইখিনি কৰিবলৈ যাওঁতে আমি আকৌ এটা আমি সাৱধান হ'ব লাগিব। কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্ত হৰি আতিশয় দূৰহন্ত তাৰ দূৰতো বিদূৰহন্ত তাৰ অহংকাৰ থাকন্তাৰ সাক্ষাতে কৃষ্ণক পাৱে শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। বহুতে ক'ব খোজে যে অহংকাৰ থাকিলেও শ্ৰৱণ কীৰ্তন কৰিলে ঈশ্বৰক পাব পাৰে। নাপায়। মাধৱদেৱে কৈছে কেতিয়াও পাব নোৱাৰে। যদি পালেহেঁতেন দুৰ্যোধন অহংকাৰী কৃষ্ণলৈ ইমান দ্ৰব্য বস্তু গোটালে, যিখন ৰভা দিলে একেবাৰে সোণেৰে খচিত, তাত সেইদিনাখন নিশাটো কিয় নাথাকিল? বিদুৰৰ সেই গংগাৰ পাৰৰ ভগা কুটিৰটোৰ তক্তা চটাত কিয় শুই থাকিলেগৈ মহৰ কামোৰ খাই? ইয়াত কিয় নাথাকিল? কাৰণ ইয়াত অহংকাৰ মিশ্ৰিত হৈ আছে। অহংকাৰীৰ লগত কৃষ্ণই বাস নকৰিলে। সেইকাৰণে ঘোষাভাগীত কৈছে যে কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্ত হৰি আতিশয় দূৰহন্ত তাৰ। আমি কৰ্মবিশ্বাসী। ল'ৰাটোৰ কাৰণে নামঘৰত বন্তি জ্বলাইছোঁ, ল'ৰাটোৰ কাৰণে আমি নামঘৰত শৰাই এখন দিছোঁ, 3জন ভকত আনি গৃহত পায়স অকণমান খুৱাইছোঁ ইত্যাদি কৰ্মবিশ্বাস। কিন্তু আচল তত্ত্ববিশ্বাসটো অহা নাই। নাহিলেও আতিশয় দূৰহন্ত মানে নাতি দূৰতে, অলপ দূৰতে ভগৱান আছে, আমি তেওঁক ধৰিব পৰা নাই। আমি এইখিনি কৰ্মত বিশ্বাস কৰি ঈশ্বৰক পুজি আছোঁ, কিন্তু তেওঁৰ লগতে আছে বা অলপ দূৰত আছে, ধৰিব পৰা নাই। কিন্তু তেওঁ ওচৰতে আছিলে কৰ্মত বিশ্বাস কৰাজনৰ। কৰ্ম মানে এই আমি যিবিলাক কৰ্ম কৰি আছোঁ ওচৰতে থাকে, আমি ধৰিব পৰা নাই। কিন্তু দূৰতো বিদূৰহন্ত তাৰ অহংকাৰ থাকন্তাৰ, একদম দূৰৰ পৰা বিদূৰ হৈ গুচি যায় অহংকাৰ থকাজনৰ। অহংকাৰ থকাজনে তেওঁক লগ পাব নোৱাৰে, তেওঁ দূৰতকৈ দূৰত পলাই গুচি যায়। অহংকাৰৰ ওচৰত বিদূৰতাত পোৱাদি কৃষ্ণই দুৰ্যোধনক ত্যাগ কৰি গুচি যায়। কোনে পাব? সাক্ষাতে কৃষ্ণক পাৱে শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। আমি যদি সুন্দৰভাৱে শ্ৰৱণ কৰোঁ, সুন্দৰভাৱে যদি আমি কীৰ্তন কৰোঁ, তেতিয়াহ'লে আমি নিশ্চয় তেওঁক লগ পাম। শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠক যায়, ধৰ্ম অৰ্থ কাম মোক্ষ আতহবে পায়। গতিকে শ্ৰৱণ কীৰ্তনেই শ্ৰেষ্ঠ। এতিয়া মই শ্ৰৱণৰ কেইটামান লক্ষণ আপোনালোকক ক'ব বিচাৰিছোঁ। গতিকে যেতিয়া ক'লে যে সাক্ষাতে কৃষ্ণক পাৱে শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ, আমিতো কৃষ্ণক পাবৰ কাৰণেহে এইবোৰ কৰি আছোঁ, ভাগৱত ইত্যাদি অনুষ্ঠান। গতিকে সাক্ষাৎ কৃষ্ণক পাম যদি প্ৰকৃত শ্ৰৱণ কৰিব পাৰোঁ। এতিয়া আমাৰ শ্ৰৱণ আমি কেই প্ৰকাৰ? কাণেৰে শুনিলেই শ্ৰৱণ নহয়। আপোনাৰ ল'ৰাটো আপুনি সদায় কয় তই জুৱা নেখেলিবি আৰু তই স্কুললৈ যা, সি স্কুললৈও নাযায় আৰু বাপেকৰ পইচা জেপ ফালি নি সি জুৱা খেলে। প্ৰত্যেক দিনেই বাপেকে তাক কয় তই কথা নুশুনা হলি, পিছত তই পস্তাবি। কাৰণ সেইটো কাণেৰে শুনিছিলে, কিয় নুশুনা বুলি ক'লে? অৰ্থাৎ পালন নকৰিলে। সেইকাৰণেই শ্ৰৱণ এনেকুৱা শুকৰ শ্ৰৱণ, ব্যাঘ্ৰ শ্ৰৱণ, বল্য শ্ৰৱণ, বল্য শ্ৰৱণৰ পাছত হংস শ্ৰৱণ আৰু কাক শ্ৰৱণ, হংস শ্ৰৱণ আৰু মীন শ্ৰৱণ। শুকৰ শ্ৰৱণটো এনেকুৱা,
অমৃত পৰিয়া থাকে যেন শুকৰ ৰজাকে, বিষ্টাকে সে কৰয় ভোজন। মহাপুৰুষ মাধৱদেৱে কৈছে যে অমৃত পৰি থাকিলেও গাহৰিয়ে গাখীৰ বিচাৰি কাৰোবাৰ বেৰ ভঙা দেখিছেনে? নেদেখে। কিন্তু আগৰ কেঁচা লেটিংবিলাক বেৰ ভাঙি ভাঙি গাহৰিয়ে বিষ্টা লুটি ফুৰে। আজিকালি নোৱাৰা হ'ল। গাহৰিৰ লক্ষণ হৈছে তাৰ বিষ্টাৰ ওপৰতহে লক্ষ্য, অমৃতৰ ওপৰত লক্ষ্য নাই। আজি আপোনালোকৰ ইয়াত ইমান সুন্দৰ ভাগৱত যজ্ঞ চলি আছে, এইটো অঞ্চলতো এনেকুৱা এজন মানুহ ওলাব আজিৰ তাৰিখত গৈ তেওঁ সুৰাৰ দোকানত বহি আছে, আজিৰ তাৰিখত গৈ তেওঁ জুৱাৰ পাত মোকলাই আছে। সেইজনেই হৈছে শুকৰ শ্ৰৱণী। শুকৰৰ মানে গাহৰি, শুকৰ মানে গাহৰি। গাহৰিৰ দৰে শ্ৰৱণ কৰিলে সেই শ্ৰৱণে আপোনাক সাক্ষাতে কৃষ্ণক লাভ কৰাই দিব নোৱাৰে। তাৰপিছত আহিল আপোনাৰ ব্যাঘ্ৰ শ্ৰৱণ। দুটা ঢেকীয়াপতীয়া বাঘ কেতিয়াও একেলগে থাকিব নোৱাৰে, ইটোৱে সিটোক খেদিবই। সেইদৰে আমাৰ সমাজবিলাকত এনেকুৱা মানুহ থাকে, কোনোবা এজন বৰুৱা বংশৰ পৰা আহিল, কোনোবা এজন হাজৰিকা বংশৰ পৰা আহিল, দুইজনকে সমানে পাঠ পঢ়িবলৈও লাগে, সমানে নাম ল'বলৈও লাগে। তাৰ মাজতে তেওঁলোকৰ ঈৰ্ষা বাঢ়ি গ'ল। বাঢ়ি গৈ ক'লে, এই সদায় এই বৰুৱা বংশই কৰি থাকিব নেকি? আমি ইয়াত নাথাকোঁ, বেলেগে নামঘৰ সাজোগে ব'ল। সমাজ ফালি লৈ গুচি গ'ল। ঈশ্বৰক বিচাৰি সমাজ ফলা নাই, নিজৰ অভিষ্ট সিদ্ধিৰ বাবে, অহংকাৰ সিদ্ধি কৰিবৰ বাবে তেওঁ সমাজ এখন ফালি লৈ গ'ল। সেয়া হ'ল ব্যাঘ্ৰ শ্ৰৱণ। তেনেকুৱা শ্ৰৱণ কৰিলে নহ'ব। তাৰপিছত আহিল কাক শ্ৰৱণ। কাউৰীবিলাকক দেখিব চোৱা পাতনিত, যেতিয়া ভাত পেলাই দিব অলপ খাব আৰু অলপমান ঠোঁটেৰে নি ঘৰৰ ছালত হওক, ক'ৰবাত হওক, কলথৰুৱাত হওক সুমুৱাই সাঁচি ৰাখিব। সেইদৰে এবিধ কাকশ্ৰৱণ মানুহ এনেকুৱা আছে, আমাৰ যজ্ঞবিলাকলৈ আহে, সকামবিলাকলৈ আহে, 10খন তামোল কাটি থৈছে, তাৰ এখন দবাদব খালে, কিন্তু 2খন খোচনাটো ভৰাই ল'লে, 2খন খোচনাটো ভৰাই ঘৰ মোৱা হ'ল। বাৰু পাৰে মানে কোহাল কৰিলে, এই তোৰ জোঁৱাইহঁত নাহে নেকি? এই তোৰ ছোৱালীজনী এতিয়া সুখ নে দুখ? এই তোৰ সেই মাটিডৰাৰ সীমাটো চাইছনে? তোৰ সীমাৰ মানুহটো ভাল নহয় দেই, গোটেইটো বেকুৰা বেকুৰি কৰিলে। নামঘৰলৈ আহি এইবোৰ কথা। গতিকে এইবোৰ মানে সেইবোৰ কথা পাতি কোহাল কৰে, কাউৰীয়ে কোহাল কৰা দি। সেই শ্ৰৱণে কাকশ্ৰৱণ বুলি কৈছে, সেই শ্ৰৱণে আমাক কেতিয়াও ভাল ফল দিব নোৱাৰে। তাৰপিছত আহিল আমাৰ বল্য শ্ৰৱণ, বলদ গৰুৰ শ্ৰৱণ। এতিয়াতো হাল নেবায়ে, মানুহে বলদ গৰুৰ কাম নাজানে, আগৰখিনিয়ে জানে। হালৰ পৰা যেতিয়া বলদ গৰু হাল আনি ঘৰ পাব, তাক তুঁহে জাবৰে যিহকে নিদিয়ক সি ভকৰ ভকৰ খাব। সোৱাদ তিতা কেহা সি একো সেই সময়ত বাচিবলৈ নাই, এনেকুৱা ভকত আহে, সি দবাদব খাবহে। আমাৰ পেট গাধৈ কেইজনমান আমাৰ যজ্ঞবিলাকলৈ যাব, বিয়ালৈ যাব, ক'ৰবালৈ যাব, তেওঁলোকে চাব এই দেউৰীকেইটাই ডাঙৰ কলটো কাৰ পাতত দিছে, দেউৰীকেইটাই ডাঙৰ খোলটো কাৰ আগত দিলে, ইহঁতে মিঠৈ এটা সৰহকৈ লৈছে নেকি? আকৌ তেওঁলোকৰ লক্ষ্য সেইটোহে হ'ব, পেট গাধৈ নিজৰ পেট পুৰোৱা। আৰু এটা কলৰ জেগাত 4টা কল যেনে তেনে খাই কিবা কৰি, মুঠতে আমাৰ ভাগৱতত যে বইল ভাত হয়, সেই সময়ত দেখিব মানুহ থিয় হ'বলৈ জেগা নাই নামঘৰত, কিন্তু তাৰ পিছত হামিয়াই পাঠেকীকেইজনে, মূল পাঠেকীকেইজনে গোটেই নিশাটো কটায়। বৰ দুখৰ কথা। মই যাওঁ মাজে মাজে ভাগৱতলৈ, বইল ভাতৰ সময়ত কিন্তু ভৰি দিবলৈ নামঘৰত থল নাই।
ইমান মানুহ আহে। সেয়া পেট গাধৈ, পেট পুৰোৱা, পেট পুৰাবলৈ আহে, জলপান, চাহ, মিঠৈ, তামোল, পাণ ইত্যাদি ইত্যাদি। আমি এই শ্ৰৱণেৰে আমি শ্ৰৱণ লভিলোঁ বুলি দাবী কৰিব আমি নোৱাৰোঁ। তাৰপিছত আহিল হংস শ্ৰৱণ, ভাল শ্ৰৱণ। ৰাজহাঁহক আমাৰ ডেকা ল'ৰাহঁতে পৰীক্ষা চাবগৈ, গাখীৰে পানীয়ে মিলাই দি দিবচোন, সি গাখীৰকণ খাব, পানীটো এৰি থৈ গুচি যাব, তাৰ ঠোঁটেৰে পানীটো বাছি পেলাব। পানীৰ পৰা গাখীৰ বাছি সি খাব পাৰে আৰু পানীটো সি এৰি থৈ গুচি যাব। হংস শ্ৰৱণ কৰাসকলে কমলাবাৰী সত্ৰৰ পৰা সোণাৰাম শৰ্মা বুঢ়াবুকত আহি এই কথাবোৰ ক'লে, ক'ৰবাত যদি বেয়া হৈছিল বেয়া কথাবোৰ বাদ দি ভাল কথাবোৰ ঘৰলৈ লৈ যাব। সেয়া হ'ল হংস শ্ৰৱণ, শ্ৰেষ্ঠ শ্ৰৱণ, ভাল শ্ৰৱণ। তাতোতকৈও ভাল শ্ৰৱণ হৈছে মীন শ্ৰৱণ। মাছে শেলাই মাজত থাকি নিশব্দে কাপ কাপ কৈ থাকে, মানে ঈশ্বৰৰ নাম লৈ থাকে। সেইদৰে আপোনাৰ বিষয় আছে, মোৰ বিষয় আছে, এওঁৰ বিষয় আছে, চবৰে একোখন বিষয় আছে। বিষয় থাকিল বুলিয়ে আমি বিষয়া নহয়। প্ৰহ্লাদ ৰজা আছিলে, প্ৰহ্লাদেতো দৈত্যেন্দ্ৰৰ পাছত নিজে ৰজা হৈছে, কিন্তু প্ৰহ্লাদ ভকত হৈয়ে থাকিল, ভকতৰ পৰা খলন নহ'ল। আমাৰ বিষয়বিলাক আছে, এই বিষয়বিলাকক ধৰি লওক মাছৰ যেনেকৈ শেলাই মাজত আছে, আমি শেলাই মাজত আছোঁ বুলি ভাবি লওক। শেলাই মাজত থাকি যদি মৎস্যটোৱে কাপ কাপ কৰি থাকিব পাৰে, আমি আমাৰ বিষয় বাসনাৰ মাজত থাকি কিয় ঈশ্বৰক মনত কাপ কাপ কৰি থাকিব নোৱাৰোঁ? আমি বিষয় বাসনাত থাকিও যেতিয়া ঈশ্বৰক কাপ কাপ কৰি থাকিম, তেতিয়াই হ'ব আমাৰ শ্ৰেষ্ঠ শ্ৰৱণ। সেইদৰে কীৰ্তন, পঞ্চপ্ৰকাৰ কীৰ্তন, 81বিধ ভক্তি আছে আকৌ দেই। ভক্তিত 9বিধ ভক্তিৰ পিছত শ্ৰৱণ, কীৰ্তন, অৰ্চন, বৰ্ণন, গোটেইবিলাক 81বিধ আছে। মই আটাইসোপা এই আপোনালোকক গোটেইখিনি ক'বলৈ নিশামান লাগিব, গতিকে মই নকওঁ, এই দুটা কৈছোঁ। কীৰ্তন, কীৰ্তন হ'ল বীৰ কীৰ্তন, নিবিড় কীৰ্তন, উপাংগ কীৰ্তন, মানস কীৰ্তন, বিৰল কীৰ্তন। আমি যে এয়া কৰিছোঁ, এয়া আমাৰ বীৰ কীৰ্তন। এই বীৰ কীৰ্তন হৈছে এটা ৰাজমাৰ্গ, আমাৰ 37 নম্বৰ ঘাইপথ। কিন্তু মই 37 নম্বৰ ঘাইপথটোৱেদি গৈ থাকিলে আপোনালোকক লগ নাপাওঁ। ইয়ালৈ মই উপপথ এটাইদি সোমাই আহিব লগা হ'ল। বীৰ কীৰ্তনটোৱে আমাৰ গোটেই সমাজখন চপাই আনে। সমাজখনৰ সকলোলৈকে আমি এটা সৌন্দৰ্যবোধ দিওঁ, নাচোঁ, বাগো ইত্যাদি ইত্যাদি কৰোঁ। মই আহি শুনিছিলোঁ, আমাৰ ভাগৱত পঢ়ি থকা তেখেতৰ গলাটো বৰ সুন্দৰ শুনিলোঁ, ইমান প্ৰস্ত, মুখলৈ মন কৰিছোঁ, মুখখন ততৰা পৰা, দাঁত নাই। এই দাঁত থাকোঁতে বোলো চাগে এইজনে ফালি আছিলে, এতিয়া দাঁত নাইকিয়াতে যেতিয়া ইমান প্ৰস্ত গাব পাৰিছে দেই, মোৰ ভাল লাগিল। এতিয়া এইবিলাক হ'ল বীৰ কীৰ্তন। বীৰ কীৰ্তনেৰে বহুত আজি ভাগৱত পঢ়িবলৈ ডেকা ল'ৰাহঁত আগবাঢ়ি আহিছে, মোচ কাটি গৰ্বশূন্য হৈ আহিছে। আমাৰ এইটো বৰ আনন্দৰ কথা, আমাৰ সমাজখনৰ বাবে এইটো গৌৰৱৰ কথা। আমাৰ ভাগৱতে অন্য নকৰিলেও কিন্তু বহুত ডেকা ল'ৰাক অন্তত শান্তিৰ মূল খুঁটিলৈ ঘূৰাই আনিছে, এইটো বাস্তৱ। সেইকাৰণে আমি আমাৰ এই বীৰ কীৰ্তনটো আমাৰ প্ৰয়োজন হয়। বীৰ কীৰ্তনত ৰাম কৃষ্ণ ৰাম হৰি ৰামচন্দ্ৰ ৰাম ৰাম শ্ৰী ৰাম দেৱ ৰঘুপতি, হে প্ৰভু ৰঘুনাথ প্ৰণাম দমায়া মা, তুমি মোৰ হৈবা নিজ গতি, হৰি ৰাম ৰঘুকুল। যেতিয়া তাল ঘূৰাই গাই দিম, ইয়াৰ ল'ৰা ছোৱালীবোৰ চাপি আহিব, চাব, তেতিয়া মোহময় হ'ব। এই আমাৰ সংস্কৃতিটোলৈ, সাধনাটোলৈ তেওঁলোক মোহ কৰিব, আহিব।
কিন্তু এইটোৱে আমাক একেবাৰে মুখ্য দিব নোৱাৰে। মুখ্য ল'বৰ কাৰণে নাৰদে কৰা কীৰ্তন কৰিব লাগিব। নিবিড় স্বৰূপে কৰোঁ যেখনে কীৰ্তন, আনন্দ সমুদ্ৰ মন হয় মগন। কৃষ্ণপদ ভগৱন্ত জগত নিবাস, তেখনে হন্ত আখি হৃদয়ত বাস। যেন কোনোজনে ডাক দিলে পুৰুষক, সিজন পুৰুষ যেন আশয় আগত। মই ঘোষাই গাই গৈ আছোঁ আকৌ দেই। গতিকে আমি নিবিড় স্বৰূপে আমি ঈশ্বৰৰ নাম ল'ব লাগিব। আৰু আনন্দ, ঈশ্বৰৰ নাম গাওঁতে আমাৰ আনন্দ, চিদানন্দ, পৰমানন্দ, সচিদানন্দ আনন্দই আহি আমাৰ অন্তৰ ভৰি পৰিব লাগিব। গতিকে যেনেকৈ আপুনি ল'ৰাটোক মাতিলে সি মুখৰ আগলৈ গুচি আহে, সেইজনৰ কাৰণে ভগৱানক মাতিলে তেওঁ আহি মুখৰ আগলৈ গুচি আহিব। সেইকাৰণে আমি এই কীৰ্তন, সেয়া হ'ল নিবিড় কীৰ্তন। মানস কীৰ্তন, মনত আমি ক'ৰবালৈ গৈ আছোঁ, এনেৰে থকাতকৈ গাড়ীখনত সময় পাছ হ'ব, আমি মনত ঈশ্বৰৰ নাম জপ কৰি যাওঁ। বিৰল কীৰ্তন, আমাৰ গোপীসকলে যিটো অজপা জপ কৰিছিলে এইখিনি বৰ দীঘলীয়া কথা, মই তালৈ যাব খোজা নাই। গতিকে শ্ৰৱণৰ কথাখিনি মই আপোনালোকক এনেধৰণেই ক'লোঁ। যাৰ পুত্ৰ গণে ঐত্য, হৰিত শৰণলৈয়া, হৰি গুণ গাৱে শুদ্ধভাৱে, দধি দুগ্ধ ঘৃত মধু নদীৰ জলকপিয়া, পিতৃগণে টিপিটিক পাৱে। মই বৈষ্ণৱ সৰাচাৰত লিখিছোঁ এইটো কথা যে আমাৰ মহাপুৰুষে, আপোনালোকে ইয়াত পিণ্ড মানেনে নামানে মই নাজানো, মই সোধাৰ প্ৰয়োজনো নকৰে। পিণ্ড দুবিধ, এবিধ হ'ল পৈশুন্য পিণ্ড, এবিধ হ'ল সাত্বিক পিণ্ড। পৈশুন্য পিণ্ডবিলাক আমাৰ গুৰু দুজনাই এভইড কৰিছে, এইবোৰ আমি দিব নালাগে, মাছেৰে মাংসৰে ইত্যাদি। আৰু যিবোৰ সাত্বিক পিণ্ড, সেই পিণ্ডবিলাক গুৰুজনাই ওলাই কৰা নাই। সেইকাৰণে ক'লে যাৰ পুত্ৰ গণে ঐত্য, হৰিত শৰণলৈয়া, হৰি গুণ গাৱে শুদ্ধভাৱে। এজন পুতেকে জীয়েকে শুদ্ধভাৱে ঈশ্বৰত শৰণীয়া হৈ তেওঁ একদম গদগদভাৱেৰে ঈশ্বৰত নাম লৈ আছে। সেইজনৰ পিতৃয়ে কেনেকৈ তৃপ্তি পায়, খোপনিটো ক'ত ল'লে, দধি দুগ্ধ ঘৃত মধু নদীৰ জল। আমাৰ সূক্ষ্ম পিণ্ডবিলাকত যিকেইটা বস্তু প্ৰয়োগ হয়, সেয়া সেই পিণ্ড খালে যিটো তৃপ্তি পায়, এই ল'ৰাজনে হৰিনাম ল'লেই তৃপ্তি পায়। হৰিনাম ল'বলৈ কোনো প্ৰয়াস নালাগে, কিন্তু দধি দুগ্ধ ঘিউ মৌ এইবিলাক গোটাবলৈ অলপ প্ৰয়াস লাগিব। তাত নাই বুলি কোৱা নাই, তাত শূন্য বুলি নক'লে সেই পিণ্ডটোত, কিন্তু পৈশুন্য পিণ্ডবিলাক আমাৰ ত্যাগ কৰিব লাগে। যিটোজনে শুদ্ধভাৱে হৰিত শৰণলৈয়া, হৰিক সুহৃদ বুলি আছে, হৰিত তেওঁ শৰণীয়া হৈছে আৰু হৰিক তেওঁ বন্ধু বুলি আচলতে ল'ব পাৰিছে। সেইজনে হৰিত শৰণলৈয়া, হৰিক সুহৃদ বুলি আছে। যত তীৰ্থ স্নান দান, দেৱ পিতৃ যজ্ঞ দান, যোগাদিৰো ফলক পাৱে। গতিকে যত তীৰ্থ স্নান দান যোগ আদি এইবিলাকত একেবাৰে শূন্য কৰি দিয়া নাই, তাৰ ফলটো ঈশ্বৰক সুহিত কৰি ঈশ্বৰৰ নাম ল'ব পাৰিলেই ল'লেই পাব বুলিহে কৈছে। সেইকাৰণে আমি এই ঘোষাবিলাকৰ তত্ত্বটো বুজি কাম কৰি গ'লেই আমাতকৈ চহকী কোনো নাই। আমাৰ গুৰুজনাই আমাতকৈ চহকী কৰি কাকো থৈ যোৱা নাই, আমাক কোনো কথা নিলিখাকৈ থৈ যোৱা নাই, সকলো কথাই আমাক লিখি থৈ গৈছে। গতিকে আজি ঘোষাৰ তত্ত্ব কথা আপোনালোকে শুনিবৰ কাৰণে বাট চাই আছিলে। মই ভবামতে আপোনালোকক ক'ব পাৰিছোঁ নাই পোৱা মই নাজানো।
তথাপিও এটা কথা ক'লোঁ, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই নদীৰ যতেক মল যেহেন শৰতকালে স্বভাৱতে নিৰ্মল কৰয়। এতিয়া শৰৎকাল আহি আছে, আপোনালোকৰ আগেদি বৈ যোৱা বোকা পানীৰ কদৰ্য নলাটো এতিয়া পানী পৰিষ্কাৰ হৈ যাব শৰৎকালত। সেইকাৰণেই আমাৰ জীৱনটোক আমি কৰ্ণপথে হিয়াত নাম প্ৰৱেশ কৰাব পাৰিব লাগিব। নাম খোৱা মুখ হ'ল কাণহে, মুখ নহয়, মুখ প্ৰসৱ দুৱাৰহে। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়, মুখখন হ'ল নামৰ প্ৰসৱ দুৱাৰ। আৰু কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই, কাণখন হ'ল নামৰ মুখ খোৱা। গতিকে মুখ আমি কাণেৰে ঈশ্বৰক অন্তৰত প্ৰৱেশ কৰাব পাৰিব লাগিব। আনদৰি আন কৰ্ম, আমাৰ এতিয়া গুৰুসকলৰ ক্ষেত্ৰতো কিছুমান কথা আছে। কোনোবাই কয় চাৰি নাম আমুক তামুক, কোনোবাই কয় চাৰি নাম আমুক তামুক, নিমিলে। নিমিলা অংকবোৰ আপোনালোকে পাইছে চাগে, ইজনে সিজনে গুৰু ঘৰ বদলি হ'লে। আমি কিয় এইবিলাক লটপটাই ফুৰিব লাগে? আমাৰ মহাপুৰুষে কোনটো কথা নিলিখাকৈ থৈ গৈছে? আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে চাৰি নাম আপোনালোকৰ গামোচাত আগত বান্ধি দিছে, গলত বান্ধি দিছে, আমি কিয় নলওঁ? আনদৰি আন কৰ্ম মাধৱৰ জন্ম কৰ্ম শুনিবেক মহন্তৰ মুখে। মহন্ত সাধু সন্তৰ মুখত এইবিলাক শুনিবা। পৰম প্ৰসিদ্ধ নাম, আটাইতকৈ বোলে পৰম প্ৰসিদ্ধ নাম কি? কৃষ্ণ বিষ্ণু হৰি ৰাম লাজ এৰি গাব্যা মহাসুখে। নিমি নৱসিদ্ধত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ঘোষণা কৰিছে, পৰম প্ৰসিদ্ধ নাম কৃষ্ণ বিষ্ণু হৰি ৰাম লাজ এৰি গাব্যা মহাসুখে। আপোনালোকে এইকেইটা জপ কৰি থওক। এইকেইটা জপ কৰি থাকিলে আপোনালোক কিয় সিদ্ধি নহ'ব? এয়া ঘোষাই ঘোষণা কৰিছে আপোনালোকৰ সিদ্ধি হ'বই। এক নাম বিচাৰি ধৰফৰাই ফুৰো, ইজন গুৰুৱে সিজন গুৰুক নিমিলে, সিজন গুৰুৱে সিজন গুৰুক নিমিলে, ইত্যাদি ইত্যাদি। কিন্তু প্ৰকৃত এক নামটো কি আমি ক'ব নোৱাৰোঁ। হনুমানে কি নামত জাপ, মানে প্ৰত্যেকৰে আজি এওঁ ডক্টৰেটৰ এওঁ ছাবজেক্ট বেলেগ, এখেতে ডক্টৰেট লৈছে এখেতৰ ছাবজেক্ট বেলেগ, তেখেতে ডক্টৰেট কৰিছে তেখেতৰ ছাবজেক্ট বেলেগ, কিন্তু আটাইকেইজন ডক্টৰেট। সেইদৰে হনুমানে সিদ্ধি লাভ কৰিছে ৰামত, ৰাম নামত। নাৰায়ণে কি নাৰদে সিদ্ধি লাভ কৰিছে কৃষ্ণ নামত। ব্ৰহ্মাই সিদ্ধি লাভ কৰিছে নাৰায়ণ নামত। গতিকে এই তিনিজন মই ডক্টৰেট দেখুৱাই দিলোঁ নামৰ। তিনিজনৰে দেখোন তিনিটা ছাবজেক্ট বেলেগ বেলেগ। ব্ৰহ্মাই নাৰায়ণ নামত, নাৰদে কৃষ্ণ নামত আৰু হনুমানে ৰাম নামত। কাৰণ আমি কৃষ্ণ বিষ্ণু হৰি ৰাম ইয়াৰ যিকোনো এফাকি নাম যদি আমি কণ্ঠৰ হেমহাৰ হিচাপে ল'ব পাৰোঁ, ওলাওঁতে সোমাওঁতে অপৰিৰাখে আমাৰ মুখৰ পৰা যাতে বাজ হয়। আপোনালোকে কথা পাতোঁতে কেতিয়াবা খং উঠিলে পচলা কটা কথা ফাকি মুখত ওলায়, সেই ফাকি কওঁ বুলি নকয়, উপাকতে ওলাই যায়। কাৰণ অভ্যাসত সেই হেলা ৰঙে ওলাই যায়। সেইদৰে আমাৰ মুখত হেলা ৰঙে জুতিটো খাওঁতে কিবা কৰোঁতে কৃষ্ণ ৰাম গোবিন্দ কিবা এটা। গতিকে মই এক নামৰ সংজ্ঞাটো আপোনালোকক দি দিছোঁ। আমি ঈশ্বৰৰ এই চাৰি নামৰ ভিতৰত এটা এভাগ নাম আপুনি ঈশ্বৰক ভালকৈ অন্তৰত জপ কৰিবলৈ শিকক। সেয়াই হ'ব আপোনাৰ বাবে মহ ঔষধ, এক নাম। মই লাষ্টলৈ আহি আছোঁ।
মনুষ্য যোনিৰ কৰ্মে নিশেষ যোনে ফুৰু দীনবন্ধু দামোদৰে হৰি হৰি কতবাৰ কৰিলো আয়াজা দীন বন্ধু ইবাৰ নেৰিবা হৰি মোক। মনুষ্য এইটো এটা দুৱাৰদলি, মানুহৰ জীৱনটো এটা দুৱাৰদলি। ইয়াৰ পৰা গেট আউট হৈ বাহিৰলৈও যাব পাৰোঁ, গটা খাই গুচি যাব পাৰোঁ, আৰু ভিতৰত সোমাই আলফুল কৰি থাকিবও পাৰোঁ। এই মনুষ্য জীৱনত কৰা কামবিলাকৰ প্ৰতিক্ৰিয়াৰ যোগেদিয়েই আমি ঊৰ্ধ্বগামী হ'ব পাৰোঁ, অধোগামী হ'ব পাৰোঁ। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে জীৱৰ হৈ প্ৰাৰ্থনা কৰিছে, মানুহ জনম লৈ নিশেষ যোনিত গ'লোঁ, কতবাৰ গাহৰি হৈ জন্ম ল'লোঁ, কতবাৰ কুকুৰ হৈ জন্ম ল'লোঁ, কতবাৰ মেকুৰী, শগুন, গাধ, শিয়াল হৈ জন্ম ল'লোঁ, পাৰ নাই অপাৰ। ঘূৰি ঘূৰি আহি আকৌ মানুহ হৈছোঁ, আকৌ পাহৰোঁ, আকৌ গৈ শিয়াল কুকুৰৰ সং লওঁ। গতিকে কৈছে ইবেলি তোমাৰ দুই চৰণে শৰণ লৈলোঁ, দীনবন্ধু দামোদৰে হৰি হৰি ৰতি মোৰ কতুমাত প্ৰাণ বন্ধু চৰণত কৰোঁ প্ৰণিপাত। এইবাৰ মই হুঁচিয়াৰ, এইবাৰ মই হুঁচিয়াৰ, এইবাৰ মই আৰু বেলেগ বেয়া কাম নকৰোঁ। এইবাৰ তোমাৰ কিংকৰ হৈছোঁ, এইবাৰ তোমাৰ চৰণত ধৰিছোঁ, প্ৰণিপাত কৰিছোঁ। এইবাৰ মোক পৰিহাৰ নকৰিবা, এইবাৰ তুমি মোক পৰিহাৰ কৰিব নোৱাৰা, এইবাৰ মোক উদ্ধাৰ কৰি লৈ যোৱা। এই সদ্ভাৱনাৰে আপুনি যেতিয়া ঘোষা গাব, আপুনি উদ্ধাৰ হ'বই। ঘোষা এনেকুৱা এভাগ বস্তু, শাস্ত্ৰ, মই কি ক'ম, পৃথিৱীৰ খ্যাতনামা মহাপণ্ডিত মহাঋষি বিনোৱা-ভাৱে তেওঁ যেতিয়া অসমলৈ আহিছিল, তেওঁক আপোনালোকৰ সৌ ওচৰৰে টিঙৰ গাঁৱৰ চন্দ্ৰ কলিতা নামৰ কটন কলেজৰ প্ৰফেচাৰগৰাকীয়ে ঘোষা শাস্ত্ৰখন হাতত তুলি দিছিল। তেওঁ মোকলাই চালে দুটামান ঘোষা, চাই ক'লে এইখন পৃথিৱীৰ অমূল্য ভক্তিগ্ৰন্থ, পৃথিৱীত ইয়াৰ তুলনা নাই। এইজন জগত গুৰু, চম্ৰৰ নিমিত্ত পানৈ জুৰি চৰণ ঢাকিল, যিটো জন চম্ৰ পায় ভল্য সমস্ত বসুন্ধৰা তাৰ ইত্যাদি এইটো পায় তেওঁ, সেইজন পণ্ডিতে ঘোষা শাস্ত্ৰৰ কথা কয়। আছে পৃথিৱীত এনেকুৱা এখন অমূল্য ভক্তি দৰ্শন, কেঁচুৱাতেও কিমতে ভকতি বুলি গাব পাৰে, বোৱাৰীজনীয়েও গাব পাৰে, বুঢ়া মানুহটোও গাব পাৰে। প্ৰত্যেকৰ কাৰণে তাৰ এজলোকা নহ'লেই নহয়। আমাৰ বেদ যেনেকৈ ঋক, সাম, অথৰ্ব, যজুৰ, সেইদৰে মহাপুৰুষীয়া ধৰ্ম, মহাপুৰুষীয়া
ভকতসকলৰ বাবে দশম কীৰ্তন ঘোষা ৰত্নাৱলী এই 4 বেদ ইয়াতে আশ্ৰয় কৰি আমাৰ গোটেই মহাপুৰুষীয়া সমাজখন প্ৰৱৰ্তন কৰি আছে। এইটো দিনৰ পোহৰৰ দৰে সত্য। তাৰ ভিতৰত ঘোষাৰ যিটো ঘোষণা, ঘোষাৰ যিটো দখল, বাকী 3খন শাস্ত্ৰই ল'ব পৰা নাই। সঁচা কথা ক'ল, আপোনালোকে ভুল নুবুজিবলৈ আকৌ বুলিব গুৰুজনাৰ কীৰ্তনেও ল'ব পৰা নাইনে? কাৰণ আমাৰ সাধাৰণ এজন হালোৱায়ো মই দেখোঁ, তেওঁ মই দুৰাচাৰ কিমতে ভকতি ঘোষা এফাকি গাব পাৰে। ঘোষা জনা কেঁচুৱা ছোৱালীবিলাকে, স্কুলৰ ছোৱালীবিলাকেও জানে, সিহঁতে গাব পাৰে, কিন্তু অন্যে নোৱাৰে। সেইকাৰণে আমাক ঘোষাৰ অৰ্থ কৰিবৰ কাৰণে অসম চৰকাৰৰ এজন উচ্চপদস্থ বিষয়াই এটা দায়িত্ব দিলে। আমি 1000 এফাকি ঘোষাৰ যিখিনি পৰা যায়, যিমানলৈকে পৰা যায় সিমানলৈকে লেখি ইতিমধ্যে আমি উলিয়াইছোঁ, তেওঁলোকলৈ পঠিয়াইছোঁ, ওলাব। মই এই কাৰণেই এই বাক্যটো ক'লোঁ যে তাত এটা মোৰ একদম একান্তপতীয়া অনুৰোধ আছে। ঘোষাৰ অন্তত 1000 এফাকি ঘোষা নেলাগে দিব, 100 ফাকি ঘোষা স্কুলীয়াৰ পাঠ্যপুথি হওক ছাত্ৰ ছাত্ৰীসকলৰ। তেতিয়াহ'লে এই অশৃংখল আমাৰ তীখৰ খোৱা, ধপাত খোৱা, ড্ৰাগছ লোৱা এইবিলাকৰ কাৰণে আমি ভাবি মৰিব নালাগে। তাৰ প্ৰতিবাদ কৰিব আমাৰ গুৰুজনাৰ অমৰ সৃষ্টি ঘোষা শাস্ত্ৰই। তেওঁলোকৰ মূৰত কুমলীয়া কালতে যেতিয়া ক্ৰীড়া কৰিব, সেইজন ল'ৰাই কেতিয়াও ড্ৰাগছ খাব নোৱাৰে। মই উদ্ধবাহু কৰি বুকত হাত দি ক'ব পাৰোঁ, ইয়াত যদি আপোনালোকে ভাগৱত পাতে, ভাগৱত পঢ়িবলৈ অহা নাকৰ গোফ কাটি ডেকা ল'ৰাকেইটাই কেতিয়াও ড্ৰাগছ খাব নোৱাৰে, সিহঁতে তীখৰ খাব নোৱাৰে। আপোনা আপুনি সিহঁত বাধ্যতামূলকভাৱে সিহঁত আপোনা আপুনি সেৱ লৈ গৈছে। সেইদৰে মই তাত অনুৰোধ কৰিছোঁ টানি যে মোক আপোনালোকে কৰিবলৈ দিলে, মোক বিনিময়ত কিবা দিছে আপোনালোকে, মই কৰি দিছোঁ। কিন্তু মোৰ আত্মাই শান্তি পাব তেতিয়াহে যে স্কুলৰ পাঠ্যপুথিত, কলেজতে হওক, ইউনিভাৰ্চিটিতেই হওক বা LP স্কুলতেই হওক, ঘোষা শাস্ত্ৰখনৰ 100 ফাকি হ'লেও তাক প্ৰৱৰ্তন হ'ব লাগে এই অসম দেশত। তেতিয়াহ'লে আমাৰ সকলোৱে, আপোনালোক আই মাতৃসকলে এই চেষ্টাটো ল'ৰা ছোৱালীবিলাকক কৰিব। দুপৰীয়া গধূলি প্ৰাৰ্থনাত সিহঁতৰ কৰ্ণত অন্তত এফাকি ঘোষা দিয়ক। ইয়াক লৈ মই মহাপুৰুষ দুজনাৰ তীৰ্থ ভ্ৰমণলৈ আগবাঢ়ি গৈছোঁ। মহাপুৰুষ দুজনা একেলগে যেতিয়া তীৰ্থ ভ্ৰমণলৈ যায়, দক্ষিণ ভাৰতত তেনেকুৱা বিশ্বকৰ্মা ক'তো নাই। তেওঁলোকৰ এতিয়াও কপালেশ্বৰ মন্দিৰ যদি আপোনালোকে গৈছে, পদ্মনাভ মন্দিৰলৈ যদি গৈছে, দেখিব কিমান কাৰুকাৰ্য, সেইবোৰ তেতিয়াই কৰা। গুৰুজনাৰ লগত যোৱা ভকতসকলে যাই গৈ তাত জুমি জামি পিটিকি থাকে, লতাবোৰ চাই খুব ভাল পায়, সেইবিলাকত মগ্ন হৈ থাকে। তাৰ আচল দৰ্শনটো, তীৰ্থৰ দৰ্শনটো এইবোৰ বিচাৰি নলয়। গুৰুজনাই দেখিলে এওঁলোকেতো শূন্যতে গতা ঘূৰাই আছে, আচল তত্ত্ব লোৱা নাই, এইবিলাক চাক্ষুষ সৌন্দৰ্যবিলাক চাই ফুৰিছে। মাধৱদেৱক ক'লে, বহাৰপো এই এওঁলোকক তুমিওতো লতা আঁকিব জানা, তুমি এডাল লতা আঁকি এওঁলোকক দেখুৱাই দিয়াচোন, এওঁলোকে তোমাৰ লতাডাল চাওক। ভকতসকলক ক'লে, তোমালোক চবেই বহাৰপোৱে লতা আঁকিব, এই লতা চোৱা, এই লতাত ধৰা, এই লতাই হৈছে নিগম লতা, সুমধুৰ সুমংগল,
হেলায়ে শ্ৰদ্ধায়ে লৈয়া নৰ মাত্ৰ তৰে ভৱকূপ এই লতা ধৰা নিগম লতা বহাৰ পৰে আঁকিব তেতিয়া বহাৰ পৰে এডাল লতা আঁকিলে লতা ছন্দ যে ঘোষা আছে ইয়াত লতা ছন্দ মই আৰম্ভণিটো কৈ দিছোঁ ৰাম কৃষ্ণ ৰাম হৰি ৰাম চন্দ্ৰ ৰাম ৰাম শ্ৰী ৰাম দেও ৰঘুপতি হে প্ৰভু ৰঘুনাথ প্ৰণামোদ মায়া মাত তুমি মোৰ হৈবা নিজ গতি হৰি ৰাম ৰঘুকুল কমল মুৰাৰী ও হৰিয়ে ৰাম কৃষ্ণ ৰাম হৰি ৰাম চন্দ্ৰ ৰাম ৰাম শ্ৰী ৰাম দেও ৰঘুপতি হে প্ৰভু ৰঘুনাথ প্ৰণামোদ মায়া মাত তুমি মোৰ হৈবা নিজ গতি হৰি ৰাম ৰঘুকুল কমল মুৰাৰী কেনেকুৱা এডাল সুন্দৰ লতা এই নিগম লতাত ধৰা যাওক এই নিগম লতা খুলকি নপৰে শুকাই নাযায় ই অমৰ ই গতি সাধিব ভকতক জ্ঞান দিছিলে এইদৰে ভকতক সতে আহি আছে আহি থাকোঁতে এঠাইত দেখিলে যে মানুহবিলাকে হাবি কাটিছে খেতি কৰিব তেওঁলোকে দুবাৰ হাবি কাটিছে আৰু এওঁলোকে হাবি কটাবোৰ চাই কোনোবা ডিঙি মেলি মেলি থৰ লাগি বাটত চাই ৰৈ থাকে গুৰুজনাই মাধৱদেৱক ক'লে এই জেগাবিলাকতে হাবি অকল হোৱা নাই আমাৰ ভকতৰ অন্তৰতো হাবি হৈছে তুমি অলপ হাবি কাটাচোন তেতিয়া তেওঁ হাবি কাটিলে কি কৰিলে কৰোণাময় ৰাম কৰোণাময় কৰিও কৃপা যে নয়ুচি ইত্যাদি এই যে করুণাময় ঘোষা তার গোটেই ছন্দটো হাবি কটা গোপাল 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 গোপালৰা এইবোৰ গোটেই হাবি কটা ছন্দ কাৰণ আমি হৃদয়ৰ হাবিডৰা কাটিব লাগিব এনেৰে মুখত গালে নহ'ব আমি করুণাময় ৰাম গোৱাৰ লগে লগে হৃদয়ৰ হাবি দাখনেৰে খান্দা ধৰি কাটিছোঁ বুলি ভাবিব লাগিব এইদৰে আহি আছে আহি থাকোঁতে এঠাইত দেখিলে যে নাও খেল হৈছে খেল বুলিলে ভকতো পাগল মানুহবোৰ একদম খেল চাই ক'ব নোৱাৰে ঈশ্বৰ ধ্যান ধাৰণা এৰাই গ'ল গুৰুজনাই মাধৱদেৱক ক'লে হেৰা বহাৰপো তুমিও নাও বোৱাচোন এই নাও ডুবিব খেলুৱৈ মানুহো মৰিব তুমি এনেকুৱা এখন নাও বোৱা যিখন নাও কেতিয়াও নুডুবে কালত জয় হৈ থাকিব তেনেকুৱা এখন নাও বোৱা তেতিয়া বহাৰপোৱে এই ঘোষাত সন্নিৱিষ্ট কৰিছে ঘোষা কৰিছে কি ঘোষা গম পায় নাও বোৱা হৰি 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 কি কাম কৰিলো আমি হৰি সাধু সংলয়া তোমাক নভদি ভৈলো কিনো অধোগামী হৰি 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 হৰি
কি কাম কৰিলো আমাৰ এই মনুষ্য জীৱন ভৱসংসাৰ তৰি যাবৰ বাবে আমি নাও বাব লাগিব হৰি হৰি ঘোষা কি সুন্দৰ লালিত্য ঘোষা নাও বোৱা ছন্দত লিখি থৈ গৈছে এইদৰে আহি আছে এইবোৰ একেলগতে গুৰুজন মাধৱদেৱে বহি ঘোষা লেখা নাই আমাৰ এই কাৰ্যকলাপৰ লগত সকলোবিলাক খাপ খুৱাই য'ত যিটো দৰকাৰ হৈছে ততেই তাৰা লিখিছে সেইদৰে আহি আছে আহি থাকোঁতে থাকোঁতে কামৰূপ পাইছেহি ইফালে শব্দ শুনিছে চ'তমহীয়া আহিছে দেই কামৰূপলৈ বিহুলৈ মাত্ৰ 3 দিন আছে তেনেকুৱাত কামৰূপ সোমাইছে ইফালে ঢোলৰ গৰ্জনি শুনিলে ঢুলিয়াই মাৰিছে ধিনিকি ধিন ডাউ 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 তা খিৰিকি ডাউ ডাউ ধিনিকি ধিন ডাউ 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 তা খিৰিকি ডাউ ডাউ ভকত পাগল লগত যোৱা তেওঁলোকৰ ঢোলৰ মাতে আকৰ্ষণ কৰিছে তেতিয়া বহাৰ পোক গুৰুজনাই কৈছে বহাৰ পোক সেই যে ঢোলৰ শব্দ একানে সোমাইছে একানে ওলাই গৈছে তাৰ সেয়া পৰম পদৰ বস্তু হ'ব নোৱাৰে তোমোৰাওতো ঢোল বাব পৰা যায় বোৱা যাওকচোন তেতিয়া তেওঁ বাইছে ঢোল সুৰত ঢোলৰ বাদ্য সুৰত ঘোষা কৰিছে মকুন্দ মাধৱ মুৰাৰী মধুৰীপু জগত জীৱন ৰাম হৰি হৰি জয়তি যদুপতি ৰাম জয় জয় ধিনিকি ধিন ডাউ 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 তা খিৰিকি ডাউ ডাউ এই ঢোলৰ সুৰত মকুন্দ মাধৱ মুৰাৰী মধুৰীপ জগত জীৱন ৰাম ঢোলৰ মাত বদলি হৈ গ'ল ধিনিকি ধিন ডাউ 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 তা খিৰিকি ডাউ ডাউ ঘোষা ছন্দ বদলি হৈ গ'ল পৰম পুৰুষ শিৱ সনাতন অনন্ত অচ্যুত নিত্য নিৰঞ্জন পৰম পুৰুষ শিৱ সনাতন অনন্ত অচ্যুত নিত্য নিৰঞ্জন এইদৰে ঢোল বাদ্য তাৰ পৰা আহি মধুপুৰ পালে ভকত লোভী ভকতে মাখি মৌ ধৰি আনিলে তাৰ ৰস গুৰুজনাক খাবলৈ দিলে গুৰুজনাই বোলে এয়া বোলে মাখি মৌ ৰস আমি ধৰি আনিছোঁ সেই কীট পতংগবিলাকে নিজৰ কাৰণে স্ব-উপাৰ্জন কৰিছে পৰৰ নিৰ্ভৰশীল আৰু চৰমবিহীন সম্পদ বিস্তাতিল্য তেওঁলোকে চৰম কৰিছে নিজৰ বাবে আৰু তোমালোকে ওপৰতে ডকাইত কৰি লৈ আনিলা খাবলৈ হ'ব তোমালোকে খোৱা তোমালোকৰ ইন্দ্ৰিয় দমন কৰা খায় আজিৰ পৰা এনে কাম নকৰিবা আমাক মৌ বহাৰ পোৱে খুৱাব তেতিয়া বহাৰ পোৱে ভাগি ঘোষা কৰিছে ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ও রাম তে রময় অবিরামে রাম 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 তে রময় অবিরাম
এই যে মৌচন্দীয়া ঘোষা, এইটো মৌচন্দ। এইদৰে ঘোষাত নানা ছন্দবিলাক আছে। এই ছন্দবিলাকো নিৰূপিত হৈছে একোটা একোটা ঘটনা প্ৰবাহত। গতিকে ঘোষা শাস্ত্ৰক ঘোষি থাকিলে অন্ত হ'ব নোৱাৰে, সেয়ে হ'ল ঘোষা। ইয়াৰ পাছত এতিয়া মহাপুৰুষ জনাই দুৰ্যোধনৰ দৰে অহংকাৰী অতি বৰ্বৰ ৰজা, তেওঁ নিজেই শৰণ লোৱা এফাকি ঘোষা, এফাকি মহাভাৰতৰ প্ৰাণী ঘোষাত তেওঁ সন্নিৱিষ্ট কৰিছে। কাৰণ দুৰ্যোধন যেতিয়া দৈ পায়নত গৈ পৰিল, মই এইটোতে সামৰণি মাৰিম, আপোনালোকে আৰু কিমান শুনিব। গতিকে আপোনালোকৰ ধৈৰ্যৰ কথা আছে, খেতি পথাৰ চাগে কৰি আহিছে, সেইকাৰণে মই সামৰণি মাৰিম বুলি ভাবিছোঁ। দুৰ্যোধনে যুদ্ধত হাৰি বিকুদৰৰ কৰাঘাটে, পদাঘাটে, ব্ৰজাঘাটে জৰ্জৰিত হৈ দৈপায়ন হ্ৰদত সোমাই আছে। আৰু কৃষ্ণই গৈ তেওঁক তাত দেখুৱাই দিলে। আৰু বিকুদৰৰ কদৰ্থনাত দুৰ্যোধন ওলাই আহিল। ওলাই আহি দেখিলে দেখোন এই ইহেঁতে মোক বিচাৰি নাপায়, মই ইয়াত সোমাই আছিলোঁ। এই কৃষ্ণইহে মোক দেখুৱাই দিলে। এনেও তেওঁ কৃষ্ণলৈ তেওঁ বৈৰীভাৱে সদায় চিন্তা কৰি থাকে। কৃষ্ণক দেখি তেওঁ জাজিল্যমান হৈ গৈ পাণ্ডৱসকলক ক'লে, শুন হেৰজ জাৰজ পাণ্ডৱ, যাক তহঁতে ত্ৰাণকৰ্তা বুলি দিনে নিশাই পখিছ শৰণ, এই কৃষ্ণয়ো এদিন জৰাসন্ধৰ ভয়ত সমুদ্ৰৰ অতল গৰ্ভত প্ৰৱেশি প্ৰাণ ৰক্ষা কৰিছিল, সেই কথা পাহৰি নাযাবি। আৰু শুন, এই কৃষ্ণই কাল যৱনৰ ভয়ত পৰ্বতৰ গুহাত প্ৰৱেশি মৎস্যকুণ্ডত শৰণ লৈ প্ৰাণ ৰক্ষা পৰিছিল এদিন। আৰু এই কৃষ্ণ মগনীয়া গোকুলৰ ঘৰে ঘৰে চুৰ কৰি খাই বিয়ালীৰ দৰে পেট প্ৰৱৰ্তন কৰি ফুৰা এটা মগনীয়া মাধৱ। কিন্তু দুৰ্যোধন নহয় মগনীয়া, দুৰ্যোধন ৰাজেশ্বৰ। কিন্তু কৃষ্ণ দ্বাৰকাৰ কপট নিত্যাত তুমি মোক কৰিলা প্ৰবঞ্চনা। সেইবাবে দুৰ্যোধন হৈ পৰিল আজি এনে অৱস্থা। তুমিতো দয়াময় অগতিৰ গতি, তুমিতো নাৰায়ণ, সমস্ত প্ৰাণীত অয়ন কৰা। তুমি কি দুৰ্যোধনৰ হৃদয়ত নাছিলা? যুধিষ্ঠিৰক সুবাসনাৰে উদ্ভাসিত কৰালা আৰু মোক দুবাসনাৰে গ্ৰহিত কৰালা, এয়াওতো তোমাৰেই লীলা। তথাপিতো শেষবাৰলৈ শুনা, মই ধৰ্মক জানিছিলোঁ, কিন্তু তাৰ প্ৰতি মই আকৃষ্ট হ'ব নোৱাৰিলোঁ। আৰু অধৰ্ম কি সেয়াও মই ভালকৈ বুজি পাইছিলোঁ, কিন্তু অধৰ্মৰ পৰা মই আঁতৰ হৈ হাত সাৰি আহিব নোৱাৰিলোঁ। সেইকাৰণে কৃষ্ণ শেষবাৰলৈ তোমাক ক'লোঁ। আগ হৈ গৈ স্বৰ্গত বহি আছে, যুধিষ্ঠিৰক আগবঢ়াই নিছে। দাদা, তোমাৰ ৰাস্তাতকৈ মোৰ ৰাস্তা বেছি সুগম, তোমাতকৈ মই আগতে আহি বহিলোহি। এই দুৰ্যোধনৰ ঘোষা ফাঁকি কি? ধৰ্মক জানো মই, তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিৰ্বৃত্তি নোহয়, হৃদিস্থিত হৈয়া স্বামী, যেন কৰাইবা স্বামী, অহিষিকে কৰেব তেনয়, অহিষিকে কৰিব তেনয়। আপোনাৰ
আপোনালোকৰ দৰে মহাভাগৱত এই পবিত্ৰ দ্বিতীয় বৈকুণ্ঠত আপোনালোক বহি ভগৱত যজ্ঞত আপোনালোক আপ্লুত হৈ আছে। ভাদ্ৰ মাহ আমাৰ পবিত্ৰ মাহ, কৃষ্ণ মাহ। এই মাহটোৱেই আমাৰ কাৰণে অতি পবিত্ৰ। ইয়াত থকা অবাল বৃদ্ধ বনিতা প্ৰত্যেকগৰাকী মহাভকত বুলি ভাবিছোঁ। সকলোৰে শ্ৰীচৰণলৈ ব্যক্তিগতভাৱে প্ৰণিপাত জনাইছোঁ আৰু কমলাবাৰী সত্ৰৰ তৰফৰ পৰা সবালৈকে আশীৰ্বাদ জনাই প্ৰভুৰ দুখানি চৰণত শতকোটিবাৰ দণ্ডৱত কৰি আমাৰ বক্তব্য সামৰণি মাৰিছোঁ। জয় গুৰু শংকৰ।